যোৰহাটত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাৰ সংবাদমেলৰ দিনাই বিজেপিত 2 শতাধিক লোকৰ যোগদান। উল্লেখযোগ্য যে যোৰহাট জিলা কংগ্ৰেছ ভৱনত জনতাৰ চাৰ্জশ্বিট শীৰ্ষক এখন গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু APCCৰ সম্পাদক অবিনাশ গগৈয়ে সংবাদমেল সম্বোধন কৰে। আৰু সন্ধ্যা ভাগলৈ যোৰহাটৰ 1 নং সোণাৰী গাঁওস্থিত জয়হিন্দ থিয়েটাৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা নগৰ মণ্ডলৰ উদ্যোগত এক বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হয়। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় 2 শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। উল্লেখযোগ্য যে উক্ত যোগদান কাৰ্যসূচীত 50ৰ অধিক কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা আবাসন পৰিধান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী সহ কেইবাগৰাকীও ঊৰ্ধ্বতম নেতাকৰ্মী। দলীয় বিষয়ববীয়ে জনোৱা মতে এই সমাৰোহত 2 শতাধিকতকৈও অধিক লোকে অংশগ্ৰহণ কৰে। আজি আমাৰ ঐতিহ্যমণ্ডিত তৰাজান সোণাৰী গাঁৱৰ জয়হিন্দ থিয়েটাৰত ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট নগৰ মণ্ডলৰ সৌজন্যত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ল। কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ 2 শতাধিক আজি পুৰুষ মহিলা যুৱক যুৱতীয়ে আমাৰ দলত যোগদান কৰিলে আৰু আমি সকলোকে দললৈ আদৰণি জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যিটো আকৰ্ষণ, সেই আকৰ্ষণ বৃদ্ধি পাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম এখন গঠন কৰিবৰ কাৰণে যি অপুৰুষাৰ্থ কৰি আছে তাৰ প্ৰতি ৰাইজৰ আচলতে আকৰ্ষণ বৃদ্ধি পাইছে। আৰু লগতে অন্যান্য বিৰোধী দলবিলাকৰ কথা আৰু কামৰ মাজত কোনো সম্পৰ্ক নথকাৰ বাবে ৰাইজৰ তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে। সেইকাৰণে আজি বৃহৎ সংখ্যাত বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টীত ৰাইজে যোগদান কৰিবলৈ ওলাই আহিছে। আজি যোৰহাটত নগৰতো আমি 15 নম্বৰ ৱাৰ্ডত সেয়া দেখিলোঁ যে বহুত বৃহৎ সংখ্যাত ৰাইজে আমাৰ দলত যোগদান কৰিছে। মই সকলোকে আনুষ্ঠানিকভাৱে আমাৰ দললৈ আদৰণি জনাইছোঁ। উদ্যোগত যি অভিজিত বৰুৱা, যি সন্মানীয় সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এক বৃহৎ যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীৰ আজি বৃহৎ যোগদান কাৰ্যসূচী হৈছে। আৰু যোৰহাটৰ খুব এটা গুৰুত্বপূৰ্ণ সোণাৰী গাঁৱৰ 15 নং ৱাৰ্ডত বহুখিনি যোগ্য দক্ষ যুৱক যুৱতী ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে। কাৰণ এজন সনাতনী হিন্দু সংস্কৃতিক ভাল পোৱা স্বাভিমানী অসমীয়াই ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে অন্য কোনো ৰাজনৈতিক দলত কেতিয়াও কাম কৰিব নোৱাৰে। কাৰণ অত বছৰৰ ৰাজনৈতিক দৃশ্যবোৰে ভাৰতীয় জনতা পাৰ্টীৰ কাষ চাপিবলৈ বাধ্য কৰাইছে। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব কাম কৰাৰ যোনটো কৰ্ম সংস্কৃতি, লগতে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ কাম কৰাৰ যোনটো কৰ্ম সংস্কৃতি, বিকাশৰ যি এক নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে, তাৰ বাবে সকলোখিনি উঠি অহা নতুন প্ৰজন্ম হওক, আই মাতৃসকলে হওক, সকলোখিনি ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হ'বলৈ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। প্ৰায় আজি 1000তকৈ বৃহৎ ব্যৱধানত যুৱক যুৱতী, আই মাতৃসকলে বা জ্যেষ্ঠসকলে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে। আৰু অনাগত দিনত এইদৰে সদায় ভাৰতীয় জনতা পাৰ্টীৰ লগত বহুখিনি স্বাভিমানী অসমীয়াই ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হয়। একচুৱেলি ভাৰতীয় জনতা পাৰ্টী যোৰহাট জিলা অন্তৰ্গত যোৰহাট নগৰ মণ্ডলৰ আমাৰ খুব সৌভাগ্য দিন। আমি আশাবাদী প্ৰায় 1000 মানুহৰ সমাগম হৈছে আৰু বহুত যুৱক যুৱতী, এইটোৱে ভাল লাগিল, বহুত যুৱক যুৱতী জইন কৰিছে, বহুত যুৱ যুৱতী আমাৰ জইন কৰিছে। আমাৰ প্ৰায় 1000ৰো মই কৈছোঁ আগতেও 1000ৰ ওচৰ হৈছে আৰু সকলোকে মই অভিনন্দন জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখনৰ কাম কাজক লৈ সকলো সুখী। যিসকল ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি উন্নয়নমূলক কাম হৈছে বা সকলো ক্ষেত্ৰত অন্ত্যোদয় আমাৰ সমাজৰ শেষজন ব্যক্তিৰ উন্নতিৰ কাৰণে বা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিটো প্ৰথম 2জন সাংসদ আছে, 2জন সাংসদৰ পৰা গৈ আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল, এই সকলো গোটেই বস্তুটো যিটো ভাল দেখি এটা যুৱক যুৱতী ওলাই আহিলে আমি অত্যন্ত সুখী। আৰু আমাৰ ৰাজ্যিক সম্পাদকৰ উপস্থিত, আমাৰ শ্ৰেয়াংকু বৰুৱা উপস্থিত, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা সভাপতি শান্তনু পূজাৰী উপস্থিত, আমাৰ এই ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ ইলোৱা বাইদেউ উপস্থিত, আমাৰ দলৰ কেইবাজনো জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত এই জইনিং কাৰ্যসূচী হৈছে। সকলোকে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। তৰাজান সোণাৰী গাঁও জয়হিন্দ থিয়েটাৰ প্ৰেক্ষাগৃহত আজি আমাৰ প্ৰায় 200ৰ ওচৰা-ওচৰি আমাৰ ব্যক্তি আমাৰ ইয়াত যোগদান কৰিছে। ইয়াত বিশেষকৈ আমাৰ কংগ্ৰেছ দলৰ নয়নমণি বৰদলৈ, তেওঁ কংগ্ৰেছ দলৰ বিভিন্ন দায়িত্বত আছিলে, তেওঁৰ নেতৃত্বতে প্ৰায় ইয়াত 50-60 ওপৰ ব্যক্তিয়ে আমাৰ ইয়াত যোগদান কৰিছে। তাৰ উপৰি আমাৰ গায়ত্ৰী দেৱী একেৰাহে 45 বাৰ শ্ৰেষ্ঠ অভিনেত্ৰী, ৰেডিঅ'ৰ ভূমিকা, কবি সন্মিলনীৰ লগত বিভিন্ন ব্যক্তিৰ লগত জড়িত হৈ থকা তেওঁলোকৰ আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ নীতিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ ইয়াত যোগদান কৰিছে। আমি সকলোকে আমাৰ ইয়াত স্বাগতম জনাইছোঁ। আজি আমাৰ এই যোগদানে
আমাৰ দলটিক এই বৰ্তমান যিটো আমাৰ ইলেকশ্যন আহি আছে এই সময়ত আমাৰ দলটোৱে এটা গতি দিব বুলি আমি লাভ কৰিছোঁ আৰু এই যোগদানে আমি সকলোকে আমি অভিনন্দন জনাইছোঁ, স্বাগতম জনাইছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।